অহা 22 তাৰিখে হ'বলগীয়া বিটিচি নিৰ্বাচনত মই শ্ৰী ৰিহন দৈমাৰী বিপিএফ দলৰ প্ৰাৰ্থী হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু এই নিৰ্বাচনত মোক আপোনালোকৰ বহুমূলীয়া ভোট দি নাঙলৰ ছবিত ভোট দি জয়যুক্ত কৰক। বিটিচি নিৰ্বাচন অহা 22 ছেপ্টেম্বৰত আমি আশা ৰাখিছোঁ আপোনালোকৰ বহুমূলীয়া ভোট বিপিএফক আগবঢ়াই বিটিচিক পুনৰ উন্নয়নৰ পথত যেন আগুৱাই লৈ যায়। প্রস্তুতি বিপিএফ আনিব ইতিহাস সোণোৱালী সুৰক্ষিত জনগণ চৌদিশে অগ্ৰগতি হেৰুৱা অস্তিত্ব অধিকাৰ ঘূৰাই আনিম আকৌ এবাৰ দিব আমি জনতাৰ মুখলৈ হাঁহি সকলোৱে কম আমি বিপিএফৰ জয়। মই মুনমুন ব্ৰহ্ম 1 নং পৰ্বতজোৰা MCLA ST সমষ্টিৰ মই কেণ্ডিডেট হয় বিপিএফ দলৰ প্ৰাৰ্থী হয়। মই সকলো ৰাইজক মই বিপিএফ দলক এইবাৰ নিজৰ মূল্যৱান ভোটটো দি জয়যুক্ত কৰাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এইবাৰ চৰকাৰত আহি শক্তিশালী সংগ্ৰাম মহিলাৰীৰ চৰকাৰৰ জৰিয়তে বিপিএফৰ চৰকাৰৰ জৰিয়তে আমি সকলো ৰাইজে গৈ পোৱাকৈ আমি স্কিম অনুদান আগবঢ়াম। যুৱ সমাজৰ কল্যাণৰ আঁচনি আমি ৰূপায়ণ কৰিম। শিক্ষিত আৰু শিক্ষাৰ অৰ্হতা নথকা যুৱক সমাজৰ কাৰণে আমি কল্যাণমূলক আঁচনি ৰূপায়ণ কৰিম। আমি মহিলাসকলৰ কাৰণে সবলীকৰণৰ আঁচনি ৰূপায়ণ কৰিম আৰু ভূমিহীন বিটিচিবাসী ৰাইজক 2005ৰ ভোটাৰ লিষ্ট চাই পেলাই আমি প্ৰতিজন ভূমিহীন ব্যক্তিক আমি মাটিৰ জৰীপ কৰি পেলাই আমি ভূমি পট্টা প্ৰদান কৰিম। সকলোৱে যেন আগন্তুক এইটো 22 তাৰিখৰ ইলেকশ্যনত সংগ্ৰামৰ মহিলাৰীক শক্তিশালী চৰকাৰ বনোৱাত সহায় সহযোগিতা কৰে। সকলোকে মই পুনৰাই নাঙলৰ ছবিত ভোট দি পেলাই জয়যুক্ত কৰাবৰ কাৰণে অনুৰোধ জনাইছোঁ। বিটিচি নিৰ্বাচন অহা 22 ছেপ্টেম্বৰত আমি আশা ৰাখিছোঁ আপোনালোকৰ বহুমূলীয়া ভোট বিপিএফক আগবঢ়াই বিটিচিক পুনৰ উন্নয়নৰ পথত যেন আগুৱাই লৈ যায়। প্ৰস্তুতি বিপিএফ আনিব ইতিহাস সোণোৱালী সুৰক্ষিত জনগণ চৌদিশে অগ্ৰগতি হেৰুৱা অস্তিত্ব অধিকাৰ ঘূৰাই আনিম আকৌ এবাৰ। তোমরা হাসো গাহাই আহাসি আমায় ভোট দিয়া করিবেন জয়। তোমরা হাসো গাহাই আসি আমায় ভোট দিয়া করিবেন জয়। এবার আকাশে বাতাসে সোহনা যায় ও ভাই রে সারা জাগায় সোহনা যায়। এবার বিপিএফের হইবে জয়। এবার সারা জাগায় সোহনা যায় আমার ভাগড়া মাসারির হইবে জয়। ইন গেল